এয়া আমাৰ সপ্তমী অসম আৰক্ষী বাহিনী শিৱৰাত্ৰি আইসকলে ভাঙৰ লাড়ু বনাই আছে বৰ্তমান। শিৱৰাত্ৰি ধুনীয়াকৈ মিলিছে, গতিকে সকলোৱে একগোট হৈ মানে শিৱৰাত্ৰি পালন কৰিব। হয়, নমস্কাৰ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ 27 বেটেলিয়ানৰ আই মাতৃসকলে এয়া ভাঙৰ লাড়ু বনাই আছে। যথেষ্ট বনোৱা হৈ গৈছে আৰু আছে, বনাই আছোঁ, এতিয়া হ'ব। আৰু সকলোৱে আহিব আমাৰ শিৱ মন্দিৰত। আমাৰ যিহেতু দুদিনীয়াকৈ কাৰ্যসূচী হাতত লোৱা হৈছে, আৰম্ভণি এতিয়া এয়া সন্ধিয়া অধিবাস কৰা হ'ব। তাৰপিছতে চলি থাকিব, গোটেই ৰাতি যজ্ঞ চলি থাকিব। আৰু কালি গোটেই দিনজোৰা কাৰ্যসূচী, কালি আমাৰ খিচিৰি দিয়া হ'ব। এতিয়ালৈকে হেৰিয়া ভাঙৰ লাড়ু কিমান বনোৱা হ'ল? এতিয়ালৈকে প্ৰায় 600-650 মান পাৰ হৈছে। আমাৰ 800 টাৰ্গেট। 800 টাৰ্গেট, ঠিকে আছে। যিহেতু আমাৰ ৰিক্ৰুটমেণ্ট আছে, কিমান আছে, 100 কিমানজন আছে, 185 আছে। সেইটো কাৰণে আমি অলপ মানে বেছিকৈ বনোৱা হৈছে আৰু 800 টাৰ্গেট কৰিছোঁ। ঠিকে আছে, ভাল লাগিছে বাৰু, আপোনাৰ কথাখিনি শুনি ভাল লাগিছে। গতিকে সকলোৱে আহিব ইয়াত। আপোনাক ধন্যবাদ জনালোঁ আৰু আপুনিও দুটা দিনতে আপোনাৰ উপস্থিতি কামনা কৰিলোঁ আৰু কুশলে মংগলে থাকক। যদি ভগৱানে ভালে ভালে ৰাখে তেতিয়াহ'লে নিশ্চয় এবাৰ দেখা দিম। যেনে তেনে আমি ইয়াত বনাইছোঁ, ভাঙৰ লাড়ু খাবলৈ আহিব। আৰু আপোনাৰ লগতে সমূহ অসমবাসী ৰাইজক আমি আমাৰ শিৱ মন্দিৰলৈকে নিমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ শিৱৰাত্ৰি কি বুলি কয় উপভোগ কৰক, ভাঙৰ লাড়ু খাওক, আমাৰ খিচিৰি খাব, কালিলৈ খিচিৰি হ'ব। এতিয়া জেগাটো কোন জেগাত হৈ আছে বৰ্তমান? এইটো 27 বেটেলিয়ান খজুৱাবিল হয়, ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে ন? ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে, ওদালগুৰি ডিষ্ট্ৰিক্ট। এয়া দলগাঁও, খাৰুপেটীয়া দলগাঁৱৰ পৰা আহি কৌপাতি পায়, কৌপাতিৰ পৰা অলপ ভিতৰ সোমাব লাগে। এয়া খজুৱাবিল বুলি কয়, খজুৱাবিলত এয়া 27 বেটেলিয়ান আছে। ঠিকে আছে, আপোনাৰ কথা শুনি ভাল লাগিলে। গতিকে 27 বেটেলিয়ান আৰু উজ্জ্বল পথলৈ আগবাঢ়ি গৈ থাকক। আমি সেইখিনিকে কৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।